সো হেল্ল' এভৰিৱান, আজি আমি নতুন এটা ব্লগ আৰম্ভ কৰিব লৈছোঁ। এতিয়া আমি গৈ আছোঁ গুৱাহাটী ইউনিভাৰ্চিটি। গাড়ীখন খুবেই লেতেৰা হৈ আছে। এতিয়া আমি যাম গুৱাহাটী ইউনিভাৰ্চিটি, অলপ ফিউল আপ কৰাই ল'ম। দেন একচুৱেলি কিয় গুৱাহাটী ইউনিভাৰ্চিটি গৈ আছোঁ, কি কাৰণত আপোনাক ৰাস্তাত গৈ থাকিম। এতিয়া আমি যাওঁ। গেটখন খোলা খুবেই অশান্তি লাগে মানে কাৰণ এবাৰ খোলা, বাইকৰ পৰা নামা, আকৌ বাইকখনত উঠা, বাইকখন বাহিৰত থোৱা, বাহিৰৰ পৰা আকৌ বন্ধ কৰি, সেইকাৰণে মানে কি কৰোঁ, বাইকত উঠিয়ে গেটখন মানে খুলি লওঁ। দেন বাইক বাহিৰত থৈ চিধা গেট বন্ধ কৰিলে হৈ যায় মানে ত' সেইটো মোৰ টেকনিক আৰু। এতিয়া আমি গৈ আছোঁ গুৱাহাটী ইউনিভাৰ্চিটি। চ' কি কাৰণত গৈ আছোঁ গুৱাহাটী ইউনিভাৰ্চিটি, একচুৱেলি এটা নেশ্যনেল ইউথ ফেষ্টিভেলত গৈছিলোঁ আমি। চ' তাৰে যিবোৰ চাৰ্টিফিকেট সেইবোৰ আনিব গৈ আছোঁ বৰ্তমান কাৰেণ্টলি। চ' মই নেশ্যনেলত পোষ্টাৰ মেকিঙত থাৰ্ড পাইছিলোঁ অল অভাৰ দেন ইণ্ডিয়া, মানে যিবোৰ নেশ্যনেল ইউথ ফেষ্টিভেল হৈছিল আৰু। চ' তাৰে আমি এতিয়া ইউনিভাৰ্চিটিত যাম, চাৰ্টিফিকেটবোৰ ল'ম। চ' তাৰ 4টা ভাগ হয়, এটা ইণ্টাৰ কলেজ, দেন ইণ্টাৰ ইউনিভাৰ্চিটি, তাৰপিছত ইণ্টাৰ নৰ্থ ইষ্ট, আৰু তাৰপিছত হয় ফাইনেল, যিটো হ'ল নেশ্যনেল ইউথ ফেষ্টিভেল, যিটো একচুৱেলি হৈছিলে দেলহি নেশ্যনেলত। সেইবোৰো দুটা এটা ভিডিঅ' ক্লিপছ আছে, যদি মই পাৰোঁ আগলৈ দুটা এটা ক্লিপছ দি দিম। ইমান বেছি নাই যদিও দুটা এটা ট্ৰেভেলিঙত দুটা ক্লিপছ আছিলে, মই দি দিম বাৰু। চ' এতিয়া আমি আছোঁ লতাকাটাৰ পৰা হৈ আমি যাম বেলতলা হৈ জালুকবাৰী, মেইন ৰোড পাইছোঁ। আৰু এতিয়া আমি ডাইৰেক্ট জালুকবাৰী যাম, য'ত গুৱাহাটী ইউনিভাৰ্চিটি আছে। বেছি দেৰি নকৰোঁ, বেছি মটৰ ব্লগিং অভিয়াছলি নেদেখাওঁ, কাৰণ আই থিংক বহুতে মটৰ ব্লগিং চাই বেছি ভাল নাপাব পাৰে। ঠিক আছে, ডাইৰেক্ট তালৈ যাওঁ। তাৰে আমি যোনবোৰে লগৰ একেলগে আহিছিলোঁ চবে, তাত চবে লগ হ'ম। যোনে যোনে নেশ্যনেল গৈছিল, নৰ্থ ইষ্ট গৈছিল, সকলোবোৰ আহিব। সকলোবোৰকে লগ কৰিম, চাওঁ আপোনালোকক কেনেকুৱা কি দেখাব পাৰোঁ। চ' ষ্টে টিউন। অলমষ্ট ক্ল'জ টু বালাজী মন্দিৰ, এইটো বগাকৈ বালাজী মন্দিৰ দেখা পাইছে চাগে। চ' মানে আমি আই এছ বি টিৰ ওচৰ পাইছোঁ। আই এছ বি টিৰ লেফ্ট ছাইডে ডাইৰেক্ট আছে ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি। এইখন হৈছে ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি। চ' আৰু এইফালে ৰাইট ছাইডে হৈছে আপোনাৰ আই এছ বি টি, যিবোৰ ছুপাৰছ এণ্ড যিবোৰ হয় চব ইয়াতে আহে, ফ্ৰম অল অভাৰ তেজপুৰ হওক, ডিব্ৰুগড়, যেনেকুৱা জেগা চবৰে পৰা বাছ ইয়াতে আহে। আৰু অতি বেছি লাইক 5 মিনিট লাগিব আমাক ইউনিভাৰ্চিটি পাওঁতে। আমি যেতিয়া দূৰ ট্ৰেভেল কৰোঁ ন, যেতিয়া আমি এনেকুৱা এটা ধৰণৰ চিনেৰী পাওঁ য'ত ইমান ধুনীয়া সুন্দৰ পৰিৱেশ মানে যিবোৰ পাহাৰ, ক্লাউডছ, স্কাই, চাওক না, আজি যোনটো ৱেডাৰ ক'ব গ'লে বহুত ধুনীয়া, ৱাৰ্ম হৈ আছে, বহুত গৰম নহয়, বহুত ঠাণ্ডাও নহয়, বহুত খিচখিচীয়া বৰষুণ, খুবেই ধুনীয়া এটা পৰিৱেশ হৈ আছে। চ' এনেকুৱা ৱেডাৰত মানে বাইক চলাই বা দূৰ দূৰণি ট্ৰেভেল কৰি বহুত একচুৱেলি ভাল পাওঁ মই। আৰু এই কওঁতে আমি জালুকবাৰী আহি পালোঁ, আৰু ইয়াত দেখিব পাৰিছেনে আপোনাক কি সুন্দৰ ভাইমণ্ডাৰ এটা প্ৰতিচ্ছবি বনাই ৰাখিছে তেওঁলোকে বুলি ক'ব গ'লে আমাৰ কলেজৰ ষ্টুডেণ্ট বুলিয়েই হয়। তো আপোনালোকে জনাব কোনে কোনে ভাইমণ্ডা চালে আৰু চাই কেনেকুৱা পালে। মই চাইছোঁ, খুবেই সুন্দৰ। আমাৰ অসমৰ চিনেমাৰ এটা হিষ্ট্ৰী হিচাপত এখন চিনেমা সঁচাই দৰকাৰ আছে। আৰু আমি পাইছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ ফ্ৰণ্ট গেটখন। ইয়াত আকৌ আইডেণ্টি কাৰ্ড নেদেখালে যাব নিদিয়ে ন। ত'
আৰু এয়া হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰৰ পৰিৱেশ খুবেই সুন্দৰ কাৰণ যেতিয়াই মই গুৱাহাটী ইউনিভাৰ্চিটি ভিজিট কৰোঁ যি কামতে নহওক মানে মোৰ ভিতৰৰ পৰিৱেশটো চাই ভাল লাগে যে ষ্টুডেণ্টৰ কাৰণে এটা ধুনীয়া এনভাইৰনমেণ্ট আছে গছ গছনি হওক যেনেকুৱাই নহওক ধুনীয়া এটা পৰিৱেশ আৰু আমি ইয়াত ৰখিম এতিয়া অলপ টাইম কাৰণ লগৰবোৰ কোন আহিছে নহৈছে সিহঁতৰ কথা ফোন চোন কৰোঁ অলপমান খবৰ খাতি লওঁ আৰু এয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰাচীন খুবেই ধুনীয়া কিমান সুন্দৰ জেগা ন থাকি ভাল লাগে ইয়াতে পৰিৱেশটো ধুনীয়া ঠাণ্ডা আৰু এইবোৰ আমাৰ লগৰবোৰ কিছু ধেমালি কথা বতৰা সেইবোৰেই আৰু কাৰণ এইবোৰ বহুত দিনৰ মূৰত লগ পোৱা গ'লেতো কথা পতা যায় ন আৰু চ' সেইবোৰে অলপমান ক্লিপ চাওক আৰু তাৰপাছত আমি ঘৰমুৱা হ'ম আৰু মই নাজানো মই খুৱাই লৈ চ' আমি যাই পোৱা বহুত দেৰিয়ে হৈছিলে তাতে ৰখি থকা চ' তাতে মাছৰ বৰশী এটা পালোঁ কাৰণে মানে তাতে মাছ মাৰি থাকিলোঁ মাছ নাছিলে বাৰু মানে বৰশীতে একো ই নাছিলে আৰু তাৰপিছত আমি অলপ টাইম থকাৰ পাছত আৰু আমাৰ চাৰ্টিফিকেটবোৰ পালোঁ এণ্ড আমাৰ ঘৰ যাবলৈ সময় হ'ল সকলোবোৰ ওলালে তাতে অলপ কিবা চাহ চিঙৰা কিবা কিবি খাই ল'লোঁ এতিয়া ঘৰ যাওঁ বৰষুণো ধৰি আহিছোঁ আই থিংক ব্লগটো ইয়াতে শেষ কৰিব লাগে এতিয়া আমি ঘৰলৈ গৈ আছোঁ মোৰ লগৰ এজন বেদান্ত চ' থেংক ইউ যোনে যোনে চালে ছাবস্ক্ৰাইব এণ্ড লাইক কৰিব শ্বেয়াৰ কৰিব যদি ভাল পালে কমেণ্ট কৰিব কি ভাল পালে